Welcome to my channel Amar Anghor. আজি আমি দিলদাৰ ঘৰলৈ আহিছো আৰু দিলদাৰ ঘৰত আহাৰ এটা উদ্দেশ্য আছে হেতু এটা আমি গিফট এটা দিম বুলি ভাবিছিলো আৰু সেই গিফটটো একচুয়ালি আমি মিটআপত দিম বুলি ভাবিছিলো যেটো মিটআপ আপোনাৰ 7 এপ্ৰিলত হৈ গল কলাক্ষেত্ৰ আজি এই আধৰুৱা কামটো আজি পুৰা কৰিম বুলি ভাবিছো আৰু এতিয়া মোৰ লগত আহি পাইছে হেৰি মাজবাটৰ পৰা জয়ন্ত বৰ্মন তে জয়ন্ত বৰ্মন আহিব লাগে হাই এইজনে হল জয়ন্ত বৰ্মন আৰু এই জয়ন্ত বৰ্মনে যেটো আমি গিফট দিম এই গিফটটো তেখেতে নিজেকে বনাইছে তে আপুনি গিফটটো আপোনালোকে যদি চাব বিচাৰে ভিডিওটো কন্টিনিউ কৰি থাকক তে জয়ন্ত বৰ্মন কেনেকুৱা লাগিল আজি ফাৰ্স্ট টাইম মোক লগ পাই না এক্সাইটেড বহুত দিনৰ পৰা চাই আছিলো ভিডিও যে লগ পোৱা নাই নেকে ফ্ৰম টু ফ্ৰম এতিয়া যাম এফালে দিলদাৰ আছে দে বলো আমি দিলদাৰলৈ গৈ থাকো আজি জয়ন্ত বৰ্মনৰ হাতেৰে আমি দিলদাৰক আমাৰ ইউটিউব কমিউনিটি গ্ৰুপৰ ফালৰ পৰা এই গিফটটো দিব বিচাৰিছো ওয়াও যত আমাৰ দিলদাৰ পোৰ্ট্ৰেটটো আছে এই দিলদাৰ সুধিছো কেনেকুৱা লাগিছে ওয়াও এটো হসা কথা কৈছো এতিয়াৰ পৰা যিমান ভিডিও বনাম মই যত সেটআপ বনাম সেটআপৰ পিছফালে এটো একদম বঢ়িয়াকে ৰাখি দিম দিলছে কৈছো মানে ইউটিউবৰ মৰম মানে ভাবা নাই আৰু মানে ইমান দূৰৰ পৰা মোৰ ভিডিও চাই বুলি একদম মজা গৈছে মানে কোনোবাই চাই তেনেকে ভাবিছিলো কিন্তু ইমান ভাল পোৱা ইমান মৰম মই সঁচাকে মানে এটো ফাৰ্স্ট টাইম মই কালিলৈকে ঘৰত যাম কালিলৈকে ঘৰত গলে এটো মই ফাৰ্স্ট ঘৰত লৈ যাম আমাৰ মা দেউতা সবকে দেখাম ইহঁতৰ একেলগে লৈ এটা ফটো মই ফেচবুকত আপলোড কৰিম সঁচা কথা কৈছো একদম মানে আৰু তাৰ পিছত যিমান ভিডিও হ'ব সেটা মই দেখি লগত ৰাখিম মই একদম সঁচা কথা কৈছো বাকি ভাল পাইছো বেয়া পাইছো বুজি যায় প্লে বটন আহিছে মই চাব লাগে আমাৰ দিলদাৰে প্লে বটন পালে ইয়াৰ নাগাৰী এন্টাৰটেইনমেন্ট আমাৰ লগত আৰু এটা চেনেল আছে চেনেলটো আসাম প্ৰ নাম চাব সাবস্ক্ৰাইব কৰিব যদি ভাল লাগে আৰু লগত আৰু এজন আছে জয় ফুড ফৰ পিচ চেনেলটোৰ নাম